নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল ডিয়াৰ ফিউচাৰলৈ। আজি আমি আলোচনা কৰিম নৱম শ্ৰেণীৰ গণিত বিষয়ৰ চতুৰ্থটো অধ্যায় অৰ্থাৎ দুটা চলকযুক্ত ৰৈখিক সমীকৰণৰ অনুশীলনী 4.3ৰ পাৰ্ট 2। 4.3 অনুশীলনীৰ পাৰ্ট 1টো আমি অলৰেডি আলোচনা কৰিছোঁৱে আৰু আজি আমি 4.3ৰ পাৰ্ট 2 অৰ্থাৎ 5 নম্বৰৰ পৰা আমি আজি আলোচনা কৰিম। 5 নম্বৰত আজি ইয়াতে সুধিছে, চাবা ইয়াতে তলত দিয়া বিকল্পবিলাকৰ পৰা সমীকৰণ একোটা বাছনি কৰা যিটোৱে লেখ চিত্ৰ ইমান আৰু ইমানত দিয়া হৈছে। এই দুটা আমাৰ লেখ দিয়া আছে। এইটো আমাৰ এই চিত্ৰ 4.6ৰ বাবে 4.6 ইয়াৰ বাবে ইয়াৰে কোনটো সমীকৰণ আমাৰ হ'ব। এতিয়া চাবা এই ক্ষেত্ৰত আমাৰ কি কৰিব লাগিব, ইয়াৰে যিবিলাক আমাৰ এই সমীকৰণটো অৰ্থাৎ লেখডালৰ যিকেইটা বিন্দু দিয়া আছে এই বিন্দুকেইটা যিটো সমীকৰণত আমাৰ সিদ্ধ হ'ব সেইটোৱে হ'ব। এতিয়া চাবা প্ৰথম সমীকৰণত যদি চাওঁ আমি x = y, ইয়াতে আমাৰ -1 আৰু =1 কেতিয়াও হ'ব নোৱাৰে, গতিকে এইটো আমাৰ হ'ব নোৱাৰে। তেনেকৈ আমাৰ 2 নম্বৰটো যদি চাওঁ, 2 নম্বৰটোত আমাৰ x + 1 অৰ্থাৎ আমাৰ x + y অৰ্থাৎ আমাৰ -1 + 1 এইটো =0 হয়, এইটো হয়, কিন্তু এইটো হ'লে তোমালোকে এনসাৰটো দি নল'বা, কাৰণ আমাৰ নেক্সট কেইটাও চাব লাগিব। এইটো 0 + 0 = 0 হয়, তাৰপিছত এইটো 1 + -1, গতিকে এইটো আমাৰ হ'ব। গতিকে তিনিটাত হোৱাৰ বাবে এতিয়া আমি কনফাৰ্ম হ'লোঁ এইটো হয়। এতিয়া বাকীকেইটাও হ'ব পাৰে, তাৰ বাবে তোমালোকে চাই লোৱা। এইটোত আমাৰ যদি চাওঁ y = 2x, x মানে -1, তাৰ লগত যদি 2 পূৰণ কৰোঁ 1ৰ সমান নহয়, গতিকে এইটো হ'ব নোৱাৰে। নোহোৱাটো এটা নহ'লেও আমাৰ গোটেইকেইটাত নহ'ব। এতিয়া চাবা ইয়াতে যদি বহাওঁ আমি xৰ ঠাইত যদি আমাৰ -1 বহাওঁ এইটো -7 হ'ব, আৰু ইয়াতে যদি +1 বহাওঁ তেতিয়াহ'লে আমাৰ কি হ'ব, এই 3 × 3 = 4, 5 আৰু -7 সমান নহয়, গতিকে এইটোও নহয়, গতিকে এনসাৰ আমাৰ কি হ'ল 2 নম্বৰ হ'ল। ঠিক তেনেদৰে এইটো যদি চাওঁ 4.7 চিত্ৰটো, এইটো চিত্ৰ, এই চিত্ৰটোৰ বাবে তলৰ কোনটো সমীকৰণ হয়। এই সমীকৰণকেইটা চাবলৈ হ'লে তোমালোকে চাবা এই বিন্দুকেইটা বহাই চোৱা, -1 আৰু 3, xৰ মান -1 হ'লে এতিয়াও এই 1 হ'ব, 2ৰ পৰা -1 গ'লে 1 হ'ব, কিন্তু এইফালে আকৌ কি হ'ব, y ৰ মান 3 হ'ব, এইটো হ'ব নোৱাৰে, প্ৰথমটোত নহয়। গতিকে আমাৰ ছেকেণ্ডটো চাওঁ আমি, ছেকেণ্ডটো চালে আমাৰ কি হ'ব, ইয়াতে xৰ ঠাইত যদি -1 দিওঁ, -1 আৰু -2 = -3 হ'ল, আৰু এইফালে y ৰ মান কি আছে আমাৰ 3 দিয়া আছে, গতিকে এইটোও সমান নহয়। নেক্সট আমাৰ এইটো যদি চাওঁ ইয়াতে -x দিছে, গতিকে -x দিলে আমাৰ কি হ'ব, +1 হ'ব, +1 আৰু 2 +3 হ'ব, আৰু এইফালে y ৰ মান 3 হয়, এইটো আমাৰ এটাত সমান হ'ল। বাকী আৰু এটামান বিন্দু বহাই চোৱা, তেতিয়াহ'লে তোমালোকে কনফাৰ্ম হ'ব পাৰিবা। এইটো 0 আৰু 2 বহালে, এইটো 0 বহালে 2 হ'ব, আৰু এইটো 2, ঠিকে আছে, গতিকে এইটো হয়, আমাৰ 3 নম্বৰটো হয়। 4 নম্বৰটো হয়নে নহয় তোমালোকে এবাৰ পৰীক্ষা কৰি চাব পাৰা। চালে আমাৰ কি হ'ব, ইয়াতে আমাৰ যদি -1 বহাওঁ আৰু আমাৰ 2 × 3 বহালে 6 + 6 = আমাৰ কি হ'ব, 5 হ'ব লাগিছিলে, কিন্তু ইয়াতে 6 দিছে, গতিকে এইটোও নহয়, গতিকে এনসাৰ এইটোৱে হ'ল। এনেকুৱা তোমালোকৰ MCQ বেলেগ বেলেগ দি দিব পাৰে, তাত তোমালোকে ভালদৰে চালে হ'ল। নেক্সট আমাৰ 6 নম্বৰ চাবা, ইয়াতে সুধিছে যদি এটা স্থিৰ ধ্ৰুৱক বল প্ৰয়োগ কৰাৰ ফলত কোনো এটা বস্তুৱে কৰা কাৰ্য বস্তুটোৱে অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয়, তেনেহ'লে এই তথ্যক দুটা চলকযুক্ত ৰৈখিক সমীকৰণ এটা প্ৰকাশ কৰা, আৰু এই স্থিৰ বলক 5 একক ধৰি ইয়াৰ এটা লেখ অংকন কৰা। তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা, যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হ'ব 2 একক আৰু 1 একক। এতিয়া চাবা ইয়াতে আমাৰ প্ৰথম, তোমালোকে যদি বুজি নোপোৱা পঢ়াৰ সময়ত, তেতিয়াহ'লে মই আকৌ এবাৰ আগতেও কৈছিলোঁ তোমালোকক, যে প্ৰশ্নটো আমাৰ বাৰে বাৰে পঢ়িবা আৰু অতি ধীৰে ধীৰে পঢ়িবা। এটা এটা শব্দ যেতিয়া বুজি যাবা তেতিয়াহ'লে তোমালোকে লাইনটো বুজি পাবা। এতিয়া কি কৈছে চোৱা, কোনো এটা বস্তুৱে কৰা বস্তুটোৰ কাৰ্যটো আমাৰ বেলেগ আৰু অতিক্ৰম কৰা দূৰত্বটো বেলেগ। তাৰমানে কি হ'ল, W যদি ৱৰ্ক বুলি ধৰোঁ আৰু অতিক্ৰম কৰা দূৰত্বটোক যদি S বুলি ধৰোঁ, তেতিয়াহ'লে এই দুটা আমাৰ বেলেগ।
কিন্তু আমাৰ যেটো বল আছে বলটো আমাৰ স্থিৰ আছে ঠিক আছে এতিয়া চাবা ইয়াতে আমাৰ প্ৰশ্নত যি সুধিছে তোমালোকে সেই বস্তু দুটা সুধি লোৱা বলটো বাদ দিয়া বাকি এই দুটা ধৰি লোৱা ধৰা হল বস্তুটোৱে কৰা কাৰ্য x ধৰা হল কাৰ্য সমান x আৰু অতিক্ৰম কৰা দূৰত্ব আৰু দূৰত্বই লিখিছো দূৰত্ব সমান y এতিয়া চাবা প্ৰশ্নত কি কৈছে যদি এটা স্থিৰ বল প্ৰয়োগ কৰাৰ ফলত বলটো আমাৰ স্থিৰ হয় এতিয়া আমাৰ বস্তুটো কৰা কাৰ্যই বস্তুটো অতিক্ৰম কৰা দূৰত্বৰ সমানুপাতিক হয় তাৰ মানে কি হ'ল ইয়াতে আমাৰ x টু proportional to y কাৰ্যটো আমাৰ এইটোৰ proportional হয় আচ্ছা যদি যেতিয়া আমাৰ এইটো সমানুপাতিক হয় তেতিয়া হলে আমাৰ এটা নিয়ম আছিল কি আছিল x = আমাৰ ky লিখিব পাৰি নহয় জানো k এটা ধ্ৰুৱক কিন্তু ইয়াৰ ক্ষেত্ৰত আমি k আমি ধ্ৰুৱক ধৰিব নাযাও ইয়াত কি কৈছে আমাৰ 5 একক আমাৰ দিয়া আছে অলৰেডি নহয় জানো গতিকে আমাৰ বলটো অৰ্থাৎ আমাৰ fy আমাৰ ধৰিব পাৰিলো হেতেন গতিকে আমাৰ ইয়াত কি হল 5y এইটো আমাৰ সমীকৰণ হল ঠিক আছে এতিয়া আমাৰ কি হল নিৰ্ণয় সমীকৰণটো আমাৰ এইটো তাৰ পাছত কি সুধিছে প্ৰশ্নটোত 5 একক ধৰি এটা লেখ অঙ্কন কৰা ইয়াতে আমি লেখ অঙ্কন কৰিব লাগে চাবাছো মই প্ৰশ্নটো নোহোৱা কৰিছো ইয়াতে যদি আমি লেখ অঙ্কন কৰো লেখ অঙ্কন কৰিলে আমাৰ ইয়াতে x অক্ষ আৰু y অক্ষ আমি টানি লম চাবা তোমালোকে স্কেলেৰে ধুনিয়াকৈ সমান কৈ টানিবা মোৰ ইয়াতে তেৰা হ'ব পাৰে এতিয়া ইয়াতে আমাৰ কি আছিল দুটা মান আমি উলিয়াই ল'ব লাগিব x আৰু y উভয়ৰে এতিয়া চাবা ইয়াতে আমি যদি y ৰ মান যদি 0 দিও তেতিয়া হলে এইটো 0 হ'ব নহয় জানো যদি 1 দিলে এইটো 5 হ'ব হল এতিয়া আমি এই দুটা মান যদি বহাও 0 0 আমাৰ ক'ত থাকিব ইয়াত থাকিব এইটো এইবিলাক বহাই দিবা তোমালোকে এইটো x এইটো y এইটো x ড্যাশ এইটো y ড্যাশ এতিয়া 0 0 আমাৰ মূল বিন্দুটো তাৰ পিছত আমাৰ কি হল 5 1 গতিকে ইয়াৰ পৰা আমাৰ তোমালোকে 1 2 3 4 5 1 এনেকৈ ধৰা তাৰ পিছত তোমালোকে এনেদৰে টানি দিবা ঠিক আছে গতিকে এনেদৰে এইটো আমাৰ লেখ হ'ব তাৰ পিছত কি সুধিছে চাবা প্ৰশ্নটোত কি সুধিছিলে তোমালোকে মনত কৰা তাৰ পিছত তদুপৰি এই লেখৰ পৰা বস্তুটোৱে কৰা কাৰ্য কিমান হ'ব উলিওৱা যেতিয়া বস্তুটোৱে অতিক্ৰম কৰা দূৰত্ব হয় 2 একক আচ্ছা অতিক্ৰম কৰা দূৰত্ব আছিল আমাৰ y অৰ্থাৎ y ৰ মান যদি 2 বহাও তেতিয়া হলে ইমাৰ ইয়াতে কি হয় চাবা y ৰ মান 2 বহালে লেখৰ পৰা উলিয়াব দিছে তোমালোকে এনেকৈ গম পাবা y ৰ মান যেতিয়া 2 হয় এফালে 2 গলে এনেকুৱাকৈ সিধা যায় যত পৰিব আমাৰ হেইটোৱে হ'ব অৰ্থাৎ ইয়াতে যদি আমি চাও বহাই চাও y ৰ মান 2 বহালে এটা 5 দুগুণ 10 হ'ব গতিকে ইয়াতে আমাৰ 10 এই পিনে কবাত বহিব ঠিক আছে গতিকে আমাৰ কি হ'ব y ৰ মান 2 হলে আমাৰ কি হ'ব অৰ্থাৎ দূৰত্ব যদি 2 একক হয় তেতিয়া হলে আমাৰ কাৰ্য হ'ব 10 একক ঠিক আছে তাৰ পিছত যদি আৰু আমাৰ কি হয় 0 একক হলে সুধিছে 0 একক হলে 0 হয় ইয়াৰ পৰা আমি গমে পাইছোৱে অলৰেডি নহয় জানো গতিকে আমাৰ কি হ'ব যদি আমাৰ 0 একক হয় তেতিয়া হলে কাৰ্যটো 0 একক হ'ব অতিক্ৰম কৰা দূৰত্বটো যদি 2 একক হয় কাৰ্যটো আমাৰ 10 একক হ'ব এইখিনি এতিয়া আমি 7 নম্বৰ কৰিম চাবা এতিয়া আমাৰ 7ৰ 1 নম্বৰ ইয়াতে সুধিছে এখন স্কুলৰ নৱম শ্ৰেণীৰ দুজনী ছাত্ৰী জামিনী আৰু ফাতিমাই একেলগে ভূমিকম্পত আক্ৰান্ত সকলৰ বাবে প্ৰধানমন্ত্ৰীৰ সাহায্য পুঁজি লৈ 100 টকা বৰঙণি আগবঢ়ালে আচ্ছা দুজনে মিলি আমাৰ কি কৰিছে 100 টকা সাহায্য আগবঢ়াইছে এই তথ্য সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা আচ্ছা এতে ৰৈখিক সমীকৰণ দিলে তোমালোকে ধৰি লবা দুজনে তাৰ মানে কি কৰিছে এজনে x টকা দিছে বুলি আৰু এজনে y টকা দিয়া বুলি হল গতিকে লিখি আমি ধৰা হল জামিনীয়ে দিয়ে x টকা আৰু ফাতিমাই দিয়ে y টকা হল
ইয়াতে কি হ'ব আমাৰ প্ৰশ্নত কি কৈছিলে 2000 মিলি আমাৰ 100 টকা দিছিলে গতিকে x + y = 100 হ'ব হল এতিয়া চাবা প্ৰশ্নত কি সুধিছে আকৌ এবাৰ চোৱা 100 টকা বৰনে আগবঢ়ালে এতিয়া এই তথ্য সিদ্ধ কৰাকৈ এটা ৰৈখিক সমীকৰণ লিখা এতিয়া ৰৈখিক সমীকৰণ হ'ল তেওঁলোকৰ বৰগণি x টকা আৰু y টকা বুলি ধৰিব পৰা এইটো কৈছে ইয়াৰ এটা লেখ অংকন কৰিব দিছে চাবা লেখ অংকন কৰিলে আমি কি কৰিম ইয়াৰে আমাৰ এটা হয়তো x নহয়তো বা y আমি সেই পিনে নি ল'ব লাগিব নিলে আমাৰ কি হ'ব x = 100 - y ইয়াৰে মানবিলাক বহালে আমাৰ কি হ'ব x আৰু y যদি বহাও তেতিয়াহ'লে আমি 0 বহাব পাৰো 0 বহালে 100 বহুত ডাঙৰ হয় গতিকে আমি মিনিমাম আমাৰ মিলৰ কাৰণে আমি কি লিখিলো ইয়াতে 50 লিখিলো y ৰ মান 50 হলে এইটো 50 হ'ব ঠিক আছে এইটো আমাৰ কি দিলো 75 দিলো আচ্ছা অলপ সৰু দিছো 70 মান দিলো 70 দিলে এইটো 30 হ'ব তো এতিয়া আমাৰ কি হ'ব যদি আমি এনেদৰে লেখ আকো ইয়াৰে তোমালোকে স্কেলটো ডাঙৰকৈ ল'বা যেহেতু সংখ্যাবিলাক ডাঙৰ আমাৰ স্কেলটো ডাঙৰ ল'বা তেতিয়াহ'লে আমাৰ কি হ'ব ধৰা হ'ল ইয়াতে আমাৰ 10 কৈ ধৰিবা এক এককত 10 20 যেনে 30 40 50 60 70 এনেদৰে যাই থাকিব তাৰপিছত এই পিনেও এনেদৰে আমাৰ 10 20 30 40 50 60 70 এনেদৰে যাই থাকিব x y এইবিলাক দি ল'বা এতিয়া আমাৰ 50 50 হলে আমাৰ কি হ'ব 1 2 3 4 5 এইফালে 5 যাব লাগিব 1 2 3 4 5 বেছি দূৰত নাযায়ব এইফালে এইখিনি মানত হ'ব 5 গতিকে এইটো আমাৰ 5 50 50 হ'ল আৰু এইটো কি হ'ব 30 হলে 70 1 2 3 3 আৰু 70 হলে আমাৰ এই পিনে কবাত বহিব এইখিনি মানত এতিয়া আমাৰ এই দুটা সংযোগ কৰি এনেদৰে টানি দিলে হ'ল ঠিক আছে এইটো হ'ল আমাৰ কি নিৰ্ণয় লেখটো প্ৰশ্নত এইখিনি দিছিলে এতিয়া চাবা 2 নম্বৰ ইয়াতে সুধিছে যদি পুতেক আৰু বাপেকৰ বৰ্তমান বয়সক্ৰমে x আৰু y চলকৰ দ্বাৰা প্ৰকাশ কৰা হয় চাবা পুতেকৰ বয়স x বুলি কৈছে আৰু বাপেকৰ বয়স y বুলি কৈছে ঠিক আছে আৰু 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়স দুগুণ হয় এতিয়া চাবা তোমালোকে এইটো কথা সদায় মনত ৰাখিবা 10 বছৰ পাছত বয়সটো 10 বছৰ বাঢ়ি যাব তাৰ মানে পুতেকৰ যদি বৰ্তমান x আছে পুতেকৰ যদি বৰ্তমান বয়স x বছৰ 10 বছৰ পাছত ইয়াৰ আমাৰ 10 বছৰ বাঢ়ি যাব x + 10 হ'ব তেনেদৰে বাপেকৰ যদি বৰ্তমান y বছৰ তেতিয়াহ'লে 10 বছৰ পাছত আমাৰ বাঢ়ি যাব তেনেদৰে আমাৰ যদি আগৰ কথা উদে তেতিয়াহ'লে আমাৰ কমি যাব নহয় জানো ধৰা হ'ল আজি তোমাৰ যিমান বয়স আছে 2 বছৰ আগত কিমান আছিল 2 বছৰ কম আছিল ধৰা হ'ল আজি তোমাৰ যদি 14 হয় তেতিয়াহ'লে 2 বছৰ পাছত আগত কিমান আছিল 12 বছৰ আছিল এতিয়া যাবা কিহতৰ তেনেদৰে আমাৰ পাছত যেতিয়া কথা যে ভৱিষ্যতৰ কথা উদিছে 10 বছৰ বাঢ়ি যাব 10 বছৰ পিছত বাপেকৰ বয়স পুতেকৰ বয়স দুগুণ হ'ব বুলি কৈছে এতিয়া পুতেকৰ বয়সটো যদি আমি এইটো দুগুণ কৰি দিও তেতিয়াহ'লে আমাৰ বাপেকৰ বয়সৰ সমান হয় বুলি কৈছে হল এই তথ্যখিনি ৰৈখিক সমীকৰণত প্ৰকাশ কৰা ৰৈখিক সমীকৰণৰ প্ৰকাশ আমাৰ এইখিনিয়ে হ'ব আৰু ইয়াৰ লেখ অংকন কৰা চাবা লেখ অংকন কৰিব লাগিলে আমাৰ কি কৰিব লাগিব মই এইখিনি নহয় কৰি দিছো ইয়াতে প্ৰথম আমাৰ ইয়াৰে এটা চলক এফালে ৰাখি আনটো চলক সেইপিনে নিব লাগিব এতিয়া চাবা প্ৰথম আমি ইয়াৰে ব্ৰেকেটটো উঠাই দিছো ব্ৰেকেটটো উঠালে আমাৰ কি হ'ল 2x + 20 = y + 10 আমি 20 টো ইপিনে নিয়াতকৈ 10 টো ইপিনে নিলে আমাৰ বেছি সহজ হৈ আছে গতিকে আমাৰ 10 টো ইপিনে আনিছো আনতে কি হ'ল এইফালে সেইফালে y থাকিল অকলে আৰু এইফালে আমাৰ কি থাকিলে 2x + 10 হ'ল কাৰণ এই 10 টো আহি ইপিনে মাইনাস হ'ল 20 ৰ পৰা 10 গলে +10 থাকিলে ঠিক আছে এতিয়া আমাৰ কি হ'ব ইয়াৰ পৰা x আৰু y মান বহাই উলিয়াই ল'ব পাৰো দুটা ললে হ'ব বেছি ললে ল'ব পাৰা তোমালোকে আচ্ছা চাবা ইয়াতে প্ৰথম আমি কি বহাম 0 বহালে আমাৰ এইটো 10 হ'ব গতিকে x ৰ মান 0 হলে এইটো 10 হ'ব
তাৰপিছত এক্সৰ মান যদি 1 বহাও তেতিয়াহ'লে আমাৰ কি হ'ব 12 হ'ব আচ্ছা আমি 1 বহালোঁ 1 বহালে এইটো 12 হ'ল ঠিক আছে এতিয়া আমাৰ ইয়াক লেখ অংকন কৰিম লেখবিলাক তোমালোকে মই বাৰে বাৰে কৈ আছোঁ স্কেলৰ সহায়ত টানিবা ধুনীয়াকৈ সমান কৰি টানিবা আৰু এই যে আমি দাগবিলাক দি আছোঁ মই অনুমানত দিছোঁ বাবে সৰু ডাঙৰ হৈছে কিন্তু তোমালোকে কি কৰিবা এইবিলাক ধুনীয়াকৈ সমান সমান এককত দিবা ধৰা হ'ল 1 সেণ্টিমিটাৰ মূৰত লৈছা তেতিয়াহ'লে 1 সেণ্টিমিটাৰ মূৰত দিবা ইয়াতে 12 লৈ আমি দিব পাৰোঁ গতিকে আমি হাফ সেণ্টিমিটাৰৰ মূৰত দিব পাৰা নাইবা 1 সেণ্টিমিটাৰ মূৰত দিব পাৰা ঠিক আছে এতিয়া আমি 1 2 3 4 এক্সৰ মান বেছি নাই গতিকে বেছি মই টানাও নাই এইফালে আমাৰ কি হ'ব 1 2 3 4 5 6 7 8 9 10 11 12 এনেকুৱাকৈ অলপ ওপৰত যাব যি হওক প্ৰথম আমাৰ 0 হ'লে কি আছিল 10 আছিল 0 হ'লে 10 আছিল এইখিনি মানত হ'ল তাৰপিছত আমাৰ কি আছিলে 1 হ'লে 12 1 হ'লে 12 আমি এইখিনি মানত হ'ব তো আমাৰ এইখিনি এনেদৰে টানি দিম এইখিনিও আমাৰ কি থাকিব কাৰ্চিন থাকিব তো এইটোৱে হ'ব আমাৰ নিৰ্ণয় লেখ এতিয়া চাবা তিনি নম্বৰ এইটো ইয়াতে সুধিছে যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি তেন্তে এখন চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y বুলি ধৰি ৰৈখিক সমীকৰণটো গঠন কৰা আৰু ইয়াৰ লেখ অংকন কৰা প্ৰথম ধৰাটো আমাৰ কৈছে ধৰিব ধৰা হ'ল এখন চকীৰ দাম x টকা চকীৰ দাম x টকা আৰু এখন মেজৰ দাম y টকা এতিয়া চাবা প্ৰশ্নত আমাৰ কি কৈছিল 5খন মেজৰ দাম 4খন চকীৰ দামতকৈ 150 টকা বেছি তাৰ মানে 4খন চকীৰ দাম চাবা চকীৰ দাম আমাৰ কি আছিলে x টকা এখনৰ দাম গতিকে 4 নহয় 8খন গতিকে 8খন চকীৰ দাম 8x হ'ব নহয় জানো তেনেদৰে আমাৰ মেজৰ দাম আমাৰ কি আছিলে এখনৰ দাম y টকা গতিকে 5খনৰ দাম কি হ'ব 5y হ'ব ঠিক আছে প্ৰশ্নত কৈছে যে যদি 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি এইখিনিৰ পৰা এইখিনি এইফালে লিখিব লাগিছিলে 150 টকা বেছি বুলি কৈছে তাৰ মানে কি হ'ল চাবা মই ওলটা কৰি লিখিব লাগিব তাৰ মানে কি হ'ল এই চকীৰ মেজৰ দামটো বেছি হয় চকীৰ দামতকৈ মেজৰ দামটো বেছি হয় গতিকে আমাৰ কি হ'ব এইখিনি 5 চাবা কাটি দিছোঁ এতিয়া আমাৰ কি হ'ব 5y minus 8x equal to 150 হ'ব ঠিক আছে লাইনটো আৰু এবাৰ চোৱা তোমালোকে কি কৈছে যদি 5খন মেজৰ দাম এই 5খন মেজৰ দাম 8খন চকীৰ দামতকৈ 150 টকা বেছি গতিকে 5খন মেজৰ পৰা 8খন চকীৰ দাম যদি বিয়োগ কৰোঁ 150 টকা পাওঁ নহয় জানো তো আমাৰ এইটো আমাৰ সমীকৰণটো হ'ল এতিয়া আমি ইয়াক যদি আমি কি কৰা যায় লেখ অংকন কৰিব লগা হয় তেতিয়াহ'লে এটা চলক আমি এফালে ৰাখিব লাগিব আচ্ছা 8x টো আমি হেপিনে নিছোঁ 5y = 150 plus 8x তাৰপিছত 5 টো আমি হেপিনে লৈ গৈছোঁ নিলে আমাৰ y = কি হ'ব 150 plus 8x by 5 এতিয়া আমি ইয়াক মান দুটা যেতিয়া আমি উলিয়াব লগা হ'ব x আৰু y চাবা ইয়াতে আমি x ৰ মান যেতি বহাব পাৰোঁ কিন্তু আমি কি এনেকুৱা মান বহাম যাতে আমাৰ y মানটো নিয়াৰ বাই কাষত থাকে আৰু আচ্ছা 0 বহালো 0 বহালে আমাৰ পাছেৰে আমাৰ কি হ'ব 30 হ'ব 0 বহালো আমি x ৰ মান 0 দিলোঁ 0 হ'লে আমাৰ ইয়াৰ এইখিনি 0 হৈ গ'ল হ'লে আমাৰ ইয়াৰ 150 পাছেৰে 5 3 15 30 হ'ব আচ্ছা 1 দিলে আমাৰ এইটো কিন্তু নিমিলিব
নহয় জানো গতিকে আমাৰ 2 দিব পৰা নাইবা মাইনাসও দিব পৰা মাইনাস দিলেও অসুবিধা নাই এইটো আমাৰ মানটো সৰিতে সৰু হৈ আহিব মাইনাস দিলে কি হ'ব চাবা তোমালোকে মাইনাস যদি 5 দিয়া 8 5 গুণ 40 হ'ব তেতিয়া আমি ইয়াতে 110 থাকিব 110ক আমাৰ পাছেৰে ইয়াতে আমি লিখি দিছো x to 5 -5 বা -10 দিব পৰা -10 দিলো আমাৰ 80 হল এটো 70 থাকিলে তেতিয়া 70 পাছেৰে 5 গুণ 5 5 4 গুণ 20 14 গতিকে এইখিনি হল এতিয়া আমাৰ ইয়াতে বহলে আমাৰ এনেকুৱা হ'ব x ৰ মান আমাৰ 0 আৰু -2 10 লাগিব গতিকে এইখিনি লাগিব 1 2 3 4 5 6 7 8 9 10 এইখিনি মানলৈ থাকিব অলপ বেছিকৈ টানিব লাগিব তাৰ পিছত 0 প্ৰথম 0 হলে 30 এইখিনি হ'ব আচ্ছা মই অনুমানত দিছো 30 এইখিনি মানত জানিবা হল তাৰ পিছত আৰু আমাৰ কি হ'ব -10 হলে 14 -10 হলে এইপিনে 14 আমাৰ এইখিনি মানত হ'ব মাজ মানত পৰিব যিমান পাৰো এইখিনি যদি আমি এনেদৰে টানো এনেকুৱাকে হৈ যাব তো এইডাল হ'ব আমাৰ নিৰ্ণয় লেখ ঠিক আছে এতিয়া আমি 7ৰ 4 নম্বৰটো কৰিম ইয়াতে 7ৰ 4 নম্বৰ কৈছে যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় আৰু লব 1 কমোৱা হয় তেন্তে ভগ্নাংশটো 2 ভাগৰ 3 হয় ঠিক আছে এতিয়া হৰক x আৰু লবক y ধৰি আমি ধৰিব দিছে আমাৰ যেটো ধৰিব দিছে এটো ধৰি লোৱা ধৰা হল ভগ্নাংশটো হৰলব বেলেগও ধৰিব পৰা নহয় জানো কিন্তু ইয়াতে কৈছে কি হৰক x ধৰিব দিছে আৰু লবক y গতিকে তোমাৰ ভগ্নাংশটো এনেকৈ ধৰিলো হেতুই কথা হল y/x নহয় জানো এতিয়া কি কৈছে চোৱা প্ৰশ্নত প্ৰথম কন্ডিশন কি কৈছিল যদি কোনো এটা ভগ্নাংশৰ হৰ 7 বঢ়োৱা হয় এতিয়া চাবা ভগ্নাংশটো আছিল আমাৰ y/x এতিয়া আমাৰ হৰটো 7 বঢ়োৱাই দিয়া হ'ল আৰু কি ক'লে লবক 1 কমোৱা হয় লবৰ পৰা 1 মাইনাস কৰা গ'ল তেন্তে ভগ্নাংশটো 2 ভাগৰ 3 হয় মানে আমাৰ কি হ'ব 3/2 হ'ল ঠিক আছে এতিয়া আমাৰ কি হ'ল ইয়াৰ পৰা আমাৰ ইয়াক লেখৰ সহায়ত প্ৰকাশ কৰা সমীকৰণটো গঠন কৰি কিনা লেখৰ পৰা প্ৰকাশ কৰিব দিছে সমীকৰণটো আমাৰ এইটো ৰাখিলেও আমাৰ সমীকৰণ হৈ যাব এতিয়া আমি ইয়াক যদি লেখ অঙ্কন কৰো লেখ অঙ্কন কৰিলে কি হয় চাবা ইয়াৰ পৰা প্ৰথম আমাৰ তিৰ্যক গুণন কৰি দিম তিৰ্যক গুণন মানে এই তলৰ এইখিনি যায় ওপৰৰ 3 লগত পূৰণ হ'ব আকৌ ইয়াৰে 2 টো আনি এই ওপৰৰ এইখিনিৰ লগত পূৰণ হ'ব এতিয়া পূৰণ কৰিলে আমাৰ কি হ'ব চাবা ইয়াতে আমাৰ 2 একেবাৰে পূৰণ কৰিছো 2y হ'ব মাইনাস 2 to 1 ৰ লগত পূৰণ হ'ব 2 হ'ব ইকুৱেল টু 3 to x ৰ লগত পূৰণ হ'ব আকৌ 3 to 7 ৰ 7 3 গুণ 21 হ'ব 21 ইকুৱেল টু আমাৰ কি হ'ল আমাৰ 2y টো এইপিনে থাকিল ইকুৱেল টু এই 2 টো আমি সেইপিনে নিলো হল ইয়াতে কি থাকিলে 3x প্লাস 2 টো এইপিনে প্লাস হ'ব গতিকে আমাৰ 23 হ'ল এতিয়া ইয়াৰে 2 টো আমাৰ এইপিনে আনিলে y ইকুৱেল টু 3x plus 23/3 হ'ব এতিয়া ইয়াক আমি x আৰু y ৰ মান উলিয়াই লম এতিয়া চাবা আচ্ছা এতিয়া আমি কি কৰিম ইয়াতে আমি মান যদি বহাও 0 বহাও 0 বহালে আমাৰ কি হ'ব এইটো 3 সৰি এইটো আমাৰ 3 নহয় এইটো 2 হ'ব 2 এতিয়া 0 যেতিয়া বহাম 0 বহালে আমাৰ এইটো 23 2 ৰে কাটা না যায় গতিকে আমি অলপ ডাঙৰ দিছো এই ডাঙৰ মানে কি দিম আমি ইয়াতে যদি 1 দিও তেতিয়ালে 3 গুণ 3 আৰু 26 হ'ব 26 ৰ আমাৰ যাব গতিকে আমাৰ ইয়াতে x ৰ মান কি বহালো 1 বহালো 1 দিলে আমাৰ কি হ'ল এইটো 26 ক 2 ৰে 13 হ'ব এতিয়া তাতকৈ ডাঙৰ দিলে আমাৰ কি হ'ব আকৌ ডাঙৰ হ'ব গতিকে আমি মাইনাসত দিছো অলপ ডাঙৰ দিছো -3 মান দিছো বা -5 দিলো
ঠিক আছে -5 দিলে আমাৰ 5 3 গুণ 15 হ'ল 15 এইটো বিয়োগ হ'ল 15 যেতিয়া আমি এইটো যাব আমাৰ 8 হ'ব 8ক আমাৰ 2 ৰে কিবা যাব 4 বাৰ যাব আৰু আমি অলপ সৰু লোৱাৰ কাৰণে কি কৰিলোঁ -3 দি দিলোঁ -3 দিলে আমাৰ কি হ'ব 3 3 গুণ 9 হ'ব ইয়াৰ পৰা যেতিয়া যাব 12 থাকিব তো 14 থাকিব 14ক আমাৰ 2 ৰে 7 হ'ব ঠিক আছে এইখিনি এতিয়া আমাৰ ইয়াতে আমাৰ বহৰ কাৰণে কি হ'ব x অক্ষ y অক্ষ টানি ল'ব লাগিব এতিয়া তাৰমানে কি হ'ল তোমালোকে ডাঙৰ সংখ্যা ল'লে কি অসুবিধা ইয়াতে বহুত কিটা বিন্দু দিব লগা হয় নহয় জানো এতিয়া y যেতিয়া আমি 13 বহাম 13ত আমাৰ ইয়াতে 13 আমি বহু ওপৰলৈ যাব তাৰ বাবে আমি সৰু সৰু লৈছোঁ এতিয়া আমাৰ ইয়াতে আমাৰ -5 লৈ গ'লে হ'ল এইটো 1 2 3 4 5 আকৌ ইয়াতে আমাৰ কি হ'ব 7 লৈ গ'লে হ'ল 1 2 3 4 5 6 7 এইখিনি মান হ'ব এতিয়া আমাৰ কি হ'ব প্ৰথম আমাৰ এই বিন্দুটো বহাইছোঁ -5 আৰু 4 -5 হ'লে ইয়াতে আৰু 4 হ'লে আমাৰ 1 2 3 4 এইখিনি মানত হ'ব তাৰপিছত নেক্সট আমাৰ কি হ'ব -3 হ'লে 7 1 2 3 হ'লে 7 অলপ ওপৰত যাব এইখিনি মানত হ'ব তো এইটো আমাৰ কি হ'ব লেফ্টটো হ'ব লাম্বাকৈ টানি দিলে হ'ল এইটো কাটিলে কথা নাই আৰু এইটো কাটিলে কথা নাই এইপিনে তোমালোকে ডাঙৰ পাতত যেহেতু টানিবা গতিকে সেইপিনে দিব পাৰিবা ডাঙৰকৈ আঁকিব পাৰিবা তো এইটো হ'ল আমাৰ লেফ্টটো এতিয়া আমাৰ কি কৰিম নেক্সটটো চাম আমি 5 নম্বৰ চাবা আয়তাকাৰ এডৰা মাটিৰ পৰিসীমা 66 মিটাৰ এতিয়া মাটিডৰাৰ দৈৰ্ঘ্য x মিটাৰ আৰু প্ৰস্থ y মিটাৰ ধৰি ইয়াৰ সমীকৰণ গঠন কৰা আচ্ছা ইয়াতে পৰিসীমা দিছে পৰিসীমা আমাৰ কি আছিলে দিশ 2 পূৰণ দিশ যোগ প্ৰস্থ আছিলে গতিকে আমাৰ দিশ আৰু প্ৰস্থ ধৰি লোৱা ধৰা হ'ল দিশ সমান x আৰু প্ৰস্থ y এইটো মিটাৰ লিখিব পৰা এতেকে আমাৰ কি দি আছে পৰিসীমা সমান কি দি আছে 66 মিটাৰ গতিকে আমাৰ 2 পূৰণ দিশ যোগ প্ৰস্থ গতিকে x + y = আমাৰ কি হ'ব 66 ইয়াৰে 2 টো আমাৰ হিপিনে গ'লে কি হ'ব x + y = 33 এইটো আমাৰ সমীকৰণটো হ'ল কিন্তু আমাৰ সমীকৰণটো কি কৰিব দিছে লেখ অংকন কৰিব দিছে নহয় জানো ধৰি ইয়াৰ সমীকৰণ গঠন কৰা আচ্ছা লেখ আঁকিব দিয়া নাই অকল সমীকৰণটো গঠন কৰিব দিছে এইটোৱে আমাৰ নিৰ্ণয় সমীকৰণটো ঠিক আছে আচ্ছা লেখ অংকন কৰিব দিলেও তোমালোকে পাৰিবা ইয়াৰে x নাইবা y টো এটা এইপিনে আনিবা আনাৰ পাছত বাকীখিনি এনেদৰে আগবাঢ়িব পাৰিবা এতিয়া চাবা আমি নেক্সট কৰিম আমি 8 নম্বৰ কি হৈছে চোৱা আমেৰিকা যুক্তৰাষ্ট্ৰ কানাডা আদিৰ দৰে দেশত উষ্ণতা ফাৰেনহাইট এককেৰে জোখা হয় কিন্তু ভাৰতৰ দৰে দেশত ইয়াক চেলচিয়াছ এককেৰে জোখে আচ্ছা এককবিলাক বেলেগ বেলেগ নহয় জানো আমিও কিছুমান ফাৰেনহাইট ইউজ কৰোঁ এনেকুৱা নহয় যে আমি অকল চেলচিয়াছতে ইউজ কৰোঁ তোমালোকে যে মনত কৰা এই তোমালোকৰ যেনিবা কেতিয়াবা যদি জ্বৰ উঠিছে নাইবা কাৰোবাৰ ঘৰত তোমালোকৰ ঘৰত কোনোবা যদি জ্বৰ উঠিছে তেতিয়াহ'লে গম পাবা জ্বৰ উঠিলে কয় যে আমাৰ কি হৈছে 101 মানে 101 লৈ উঠিছে জ্বৰ 102 উঠিছে এনেকুৱা কয় নে নহয় এতে 101 102 এইটো কিন্তু চেলচিয়াছ নহয় এইটো কি একক আমাৰ এইটো ফাৰেনহাইট ঠিক আছে এতিয়া চাবা তাৰমানে কি হয় বেলেগ বেলেগ একক আছে সেই কথা হৈছে এতিয়া তলৰ এটা ৰৈখিক সমীকৰণ দিয়া হ'ল ইয়াতে সমীকৰণটো দিয়াই আছে সিহঁতৰ ফাৰেনহাইট আৰু চেলচিয়াছৰ পৰিৱৰ্তন কৰিব পাৰিম আচ্ছা তাৰমানে কি হ'ল এফটো হ'ল ফাৰেনহাইট আৰু চিটো হ'ল চেলচিয়াছ আমি একক এটা যদি ফাৰেনহাইট দিয়া আছে তেতিয়াহ'লে আমি সেইটো চেলচিয়াছত নিব পাৰিম কোনটো এই সমীকৰণৰ সহায়ত এতিয়া আমি ফাৰেনহাইটটো ইয়াতে যদি আমি 101 বহাই দিওঁ তেতিয়াহ'লে আমাৰ চেলচিয়াছৰ মান এটা ওলাই পৰিব ঠিক আছে এতিয়া আমাৰ প্ৰশ্ন কি সুধিছে চোৱা 1 নম্বৰ চেলচিয়াছৰ বাবে x অক্ষ আৰু ফাৰেনহাইটৰ বাবে y অক্ষ ধৰি এই ৰৈখিক সমীকৰণটোৰ এটা লেখ অংকন কৰা এতিয়া চাবা লেখ অংকন কৰিবলৈ আমি প্ৰথম সমীকৰণটো কেইটামান আমি মান উলিয়াই ল'ব লাগিব কি আছিল আমাৰ f = 9/5 c + 32 ইয়াতে আমাৰ চাবা মান যেতিয়া আমি উলিয়াম
তাতে আমি এক্স ৱাই লৈছিলোঁ, গতিকে ইয়াতে আমাৰ কি হ'ল এফ আৰু চি থাকিব। এতিয়া চাবা চিৰ মান যদি আমি ইয়াতে 5 দিওঁ তেতিয়া 5 5 কাটা যাব নহয় জানো, গতিকে আমাৰ কি হ'ব এইটো 9 যোগ 32 হ'ব, গতিকে আমাৰ 32তকৈ ডাঙৰ হয়, গতিকে আমি অলপ সৰু দিয়াৰ কাৰণে কি দিলোঁ -10 মান দিছোঁ। চিৰ মান -10 বহালে আমাৰ পাছেৰে 2 বাৰ যাব, 9 দুগুণ 18 হ'ব। ঠিক আছে, 18 যেতিয়া আমি ইয়াৰ পৰা বিয়োগ কৰিম তেতিয়াহ'লে আমাৰ কি থাকিব 14 হ'ব। তাৰপিছত নেক্সট আমাৰ কি দিলোঁ আমাৰ -15 দিলোঁ, 15 দিলে পাছেৰে আমাৰ 3 বাৰ যাব, 3 9 27 হ'ব। 27 যেতিয়া ইয়াতে হ'ব -27 হ'ব, গতিকে ইয়াৰ পৰা আমাৰ বিয়োগ কৰিলে কিমান থাকিব 5 থাকিব। ঠিক আছে, ইয়াতে মানে কি হ'ল তোমালোকে প্লাছ দিলে আমাৰ এইটো ডাঙৰ সংখ্যা পাম, এফৰ মানটো বহুত ডাঙৰ পোৱাৰ কাৰণে আমি তেনেদৰে কৰিলোঁ। এতিয়া আমি ইয়াতে এক্স অক্ষ আৰু ৱাই অক্ষ আমি টানি ল'ম। এতিয়া আমাৰ এফটো এক্স অক্ষ ধৰিব দিছে নহয় জানো, নহয় চেলচিয়াছটো এক্স অক্ষ, এইটো আমাৰ এক্সৰ মান বুলি ধৰি ল'বা তোমালোকে, তলৰটো এক্সৰ বুলি ভাবি ল'বা আৰু ওপৰতটো ৱাইৰ মান ধৰি ল'বা। তেতিয়াহ'লে আমাৰ কি হ'ব 10 আৰু 15 লৈ লাগিব, এক্সৰ মান 15 লৈ লাগিব, মাইনাছত এইপিনে 1 অলপ সৰু সৰুকৈ দিছোঁ মই হা, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15। ঠিক তেনেদৰে আমাৰ ইয়াতো আমাৰ কি হ'ব 14 লৈ দিব লাগিব, 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16। আচ্ছা, প্ৰথমটো আমাৰ কি আছিলে 14 আৰু আমি ভাবতে এনেদৰে ভাবিলোঁ -10 40, গতিকে -10 আমাৰ কি হ'ব ইয়াৰ পৰা 1 2 3 4 5 6 7 8 9 10 আৰু 14 যেতিয়া হ'ব ইয়াৰ পৰা চিধাই আমি ওপৰ ফালে এনেদৰে এইখিনি মানত পৰিব এইটো। মই ইয়াত অনুমান কৰিছোঁ যদিও তোমালোকে ভালদৰে হিচাপ কৰি দিবা। ঠিক আছে, এতিয়া স্কেলৰ পৰা ইয়াৰ পৰা যেনেকৈ চিধা কৰি লৈ ল'বা তেতিয়াহ'লে ইয়াৰ পৰা মিলি যাব। তাৰপিছত আছিলে আমাৰ কি -15 আৰু 5, -15 আমাৰ এইখিনি, তাৰপিছত 5 এইখিনি মানত পৰিব। ঠিক আছে, গতিকে আমাৰ বিন্দুকেইটা এই দুটা যেতিয়া আমি এনেকৈ সংযোগ কৰি দিম তেতিয়াহ'লে এনেদৰে হৈ যাব, এইটোৱে আমাৰ লেখ। ঠিক আছে, এতিয়া আমাৰ ইয়াৰে 2 নম্বৰটো চাবা, এইটো ইয়াতে সুধিছে যদি উষ্ণতা 30 ডিগ্ৰী চেলচিয়াছ তেন্তে ইয়াৰ উষ্ণতা ফাৰেনহাইটত কিমান। এতিয়া চাবা ইয়াতে আমাৰ এফ ইজুকেলটো এতিয়া কি হ'ব, এফ ইজুকেলটো 9/5 ইনটু ইয়াতে আমাৰ 30 ডিগ্ৰী কৈছে, গতিকে এইটো 30 ডিগ্ৰী হ'ব, প্লাছ 32 ইয়াতে পাছেৰে ইয়াক 6 বাৰ যাব নহয় জানো, 6 গ'লে আমাৰ কি হ'ব 6 9 54, 54 প্লাছ 32 ইকুৱেল টু আমাৰ কি থাকিলে 86। তো ফাৰেনহাইটত কি হ'ব 86 ডিগ্ৰী ফাৰেনহাইট এইখিনি। তাৰপিছত নেক্সট আমাৰ কি হৈছে 3 নম্বৰটো চাবা, 3 নম্বৰটো সুধিছে যদি উষ্ণতা 95 ডিগ্ৰী ফাৰেনহাইট তেন্তে এই উষ্ণতাত চেলচিয়াছত কিমান হ'ব। এতিয়া আমাৰ কি দিছে এফ ইকুৱেল টু দিয়া আছে 95 ডিগ্ৰী ফাৰেনহাইট ইকুৱেল টু ইয়াতে আমাৰ কি দিয়া আছে সমীকৰণটো আছিল 9/5 চি প্লাছ 32, ইয়াৰ পৰা আমাৰ এই 32টো এইপিনে আনিলে মাইনাছ হ'ব, 32টো ডাইৰেক্ট কৰিছোঁ আমি, এইপিনে 9/5 চি থাকি গ'ল আৰু এইপিনে আমাৰ 32টো এইপিনে গ'লে মাইনাছটো কৰি দিলোঁ, কৰিলে আমাৰ কি হ'ব 63 থাকিলে। এতিয়া আমাৰ ইয়াৰে চিটো থাকিলে বাকী এইখিনি গ'লে সেইপিনে ওলটি যাব, 63 ইনটু তলত 9 হ'ব ওপৰত 5 হ'ব। এতিয়া 9ৰে আমাৰ কি হ'ব 7 9 63 7 5 35 35, চ' আমাৰ কিমান হ'ব এই 3 নম্বৰ উত্তৰ কি হ'ব 35 ডিগ্ৰী চেলচিয়াছ। এতিয়া আমাৰ 4 নম্বৰ যদি উষ্ণতা 0 ডিগ্ৰী চেলচিয়াছ তেন্তে এই উষ্ণতাত ফাৰেনহাইট কিমান হ'ব। 0 ডিগ্ৰী ডাইৰেক্ট আমাৰ চেলচিয়াছত ইয়াতে যদি 0 বহো এইখিনি 0 হ'ব, ফাৰেনহাইট হ'ব কি 32 ডিগ্ৰী ফাৰেনহাইট। উলিয়াই দেখালেও কথা নাই, এনেকৈ ডাইৰেক্ট কৰিলেও কথা নাই। ঠিক আছে, এতিয়া চাওঁ যদি উষ্ণতা 0 ডিগ্ৰী ফাৰেনহাইট তেন্তে এই উষ্ণতাত চেলচিয়াছ কিমান হ'ব। ওলোটা কৈছে ভাবা, ইয়াতে আমাৰ কি হ'ব এইটো ফাৰেনহাইট হয় নে নহয়,
চাবা কৰি ল'লে হ'ল এইটো 0 F2 0 হ'ল এইটো 9/5 সেলসিয়াস প্লাস 32 আর আমাৰ এপিনে আহিলে মাইনাস হ'ব গতিকে আমাৰ কি হ'ব 9/5 ইকুয়াল টু সেলসিয়াস ইকুয়াল টু -32 और c इक्वल टू -32 इनटू तলত হল 9 ওপৰত হল 5 হতাহতি নকৰিলে আমাক তেনেদৰে লিখি থলে কথা নাই 5 দুগুণ 10 ৰ 0 আৰু 3 5 গুণ 15 কে 16 -160/9 ইমান ডিগ্ৰী সেলসিয়াস এতিয়া আমাৰ 5 নম্বৰ দিছে এনে কোনো উষ্ণতা আছে নেকি যিটো ফাৰেনহাইট আৰু সেলসিয়াস এই দুয়োটাতে সাংখ্যিকভাৱে একে যদি আছে নিৰ্ণয় কৰা আচ্ছা এই দুয়োটাৰ মানে সমান যদি হ'ব খোজে তেতিয়াহলে তোমালোকৰ কি কৰিব লাগিব F আৰু C সমান পাব লাগে দুয়োপক্ষ যেতিয়া সমান পাব লগা হয় তেতিয়াহলে কি কৰিব চাবা 40 ত হ'ব তোমালোকে এই এনেকুৱা যে মানবিলাক বহাইছিলা আমাৰ F আৰু C ইয়াতে তোমালোকে বহাই চাই থকা তেতিয়ালে যেটোত মিলি যায় হেটোত মিলিব যদি আমাৰ কি কৰো তোমালোকে -40 দিছবা সেলসিয়াসত আমাৰ যদি -40 দিও তেতিয়ালে 9/5 ইনটু -40 ইনটু +32 যদি দিও তেতিয়ালে আমাৰ 5 এৰে ইয়াক 8 বাৰ যাব নাই জানো 5 এৰে ইয়াক যাব -8 বাৰ যাব 8 9 গুণ 72 -72 +32 ইকুয়াল টু আমাৰ কি হ'ব -40 হ'ব তো আমাৰ একেৰে আমাৰ কি আছিল F ইকুয়াল টু ইমানে হয় নহয় জানো গতিকে আমাৰ কি হয় -40 ডিগ্ৰী ফাৰেনহাইট আকৌ -40 ডিগ্ৰী সেলসিয়াস সমান হয় -40 তো আজিৰ ভিডিওটো আমাৰ এইখিনি আছিল শেষলৈ চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ আকৌ লগ পাম আমি নেক্সট ভিডিওত থ্যাংক ইউ